Hello everyone, আজি আমাৰ ইন্টিগ্ৰেশনৰ আকৌ এটা নতুন ভিডিওটোত আমি বাই পাৰ্টছৰে কোৱেশ্চন কৰিম কিন্তু আজি এটা ইউনিক ফৰ্মুলা চাম আমি ইউনিক ফৰ্মুলাটো হৈ গল এটো এই ফৰ্মুলাটোত আমি সেকেন্ডত কিছুমান ইন্টিগ্ৰেশন ওলাব পাৰো একদম সেকেন্ডত আৰু তাৰ কাৰণে পৰীক্ষাত 1 মাৰ্কৰ কাৰণে আহে কোৱেশ্চন এতিয়া এই কোৱেশ্চনটো মই লৈ ৰাখিছো এটো যদি এক্সামত যদি কোৱেশ্চনটো যদি আহি যায় হেতু 1 মাৰ্কৰ কাৰণে আহিব মাত্ৰ 1 মাৰ্ক তোমাৰ দেখি হয়তো লাগিছে বহুত কিবা কিবি বাট নো ইটস জাস্ট ফৰ 1 মাৰ্ক why so এই ফৰ্মুলাটোৱে কি কৈছে যে যদি এটা ইন্টিগ্ৰেশন আছে ধৰি ললো এটো আছে e টু দি পাৱাৰ x আছে e পাৱাৰ আছে আৰু ভিতৰত fx f' x আছে তাৰ মানে এনেকুৱা এটা ফাংচন আছে যাৰ ডিফাৰেন্সিয়েচনটো তাৰ লগত প্লাস হৈ আছে ঠিক আছে তেতিয়ালে তাৰ আনসাৰটো ডাইৰেক্ট e টু দি পাৱাৰ x মাল্টিপ্লিকেশন অফ দ্যাট ফাংচন হৈ যাব e টু দি পাৱাৰ x মাল্টিপ্লিকেশন অফ দ্যাট ফাংচন সো এতিয়া তুমি ইয়াত যদি চোৱা সি লেট fx ইয়াত fx আছে তোমাৰ tan inverse x तो f' x আছে ddx of tan inverse x 1 by root over 1 plus x square बस so এতিয়া তুমি চোৱা যে এটো fx এটো f' x হয়নে এটো fx এটো f' x এই স্ট্ৰাকচাৰটোত পৰি গল therefore e to the power x tan inverse x plus 1 by 1 plus x square dx তুমি যদি চোৱা দেখিবা যে e to the power x tan inverse x মানে fx আৰু 1 plus 1 by x square মানে f' x बस হৈ গল dx बस ইমানটো আমি পাই গলো এতিয়া ইয়াৰ যেটো ইন্টিগ্ৰেশন হ'ব হেতু কি হ'ব ইন্টিগ্ৰেশন অফ e to the power x integration of fx so bas integration of fx plus c তো এতিয়া আমাৰ আছিল fx মানে কিমান আছিল tan inverse x হৈ গল খতম plus c hey হিমানে আমাৰ কৰিব লাগি আছে তাতকে আৰু একো নাই বাস ফিনিশ ঠিক আছে ইয়াৰ ওপৰত আৰু আমি আৰু বেস কৰি আৰু কোৱেশ্চন চাম আৰু বেলেগ কোৱেশ্চন চাম ধৰি ললো আৰু এটা কোৱেশ্চন আৰু এতিয়া তুমি চোৱা 1 মাৰ্কৰ কাৰণে যেতিয়া আহিব তুমি ইমান কৰি থাকিব না লাগে জাস্ট মই এক্সপ্লেনেশনটো তোমাক দেখাইছো এটো tan inverse x ডিফাৰেন্সিয়েট কৰিলে এটো ওলাইছে সো বাস ডান tan inverse x ডিফাৰেন্সিয়েট কৰিলে এটো ওলাইছে সো আনসাৰটো তুমি ডাইৰেক্ট লিখিবা যে e to the power x tan inverse x plus c হেতু আনসার বাস সিম্পল এটা লাইন 1 মাৰ্কৰ কাৰণে আৰু যদি তুমি কোৱেশ্চন লোৱা c 1 by 1 plus x square কি হৈছে 1 by x minus 1 by x square 1 by x square dx হেতু এনেকুৱা এটা কোৱেশ্চন পাই গলা তো এটো কোৱেশ্চন দেখাৰ লগে লগে তুমি গম পালা যে ওকে হৈ যাব 1 by x লৈ লোৱা fx এটো ডিফাৰেন্সিয়েট কৰি দিয়া সোয়া ইয়াৰ ডিফাৰেন্সিয়েশন এটো 1 by x or differentiation কিমান ddx of x to the power -1 x to the power -1 -1 x to the power -2 x to the power -2 তো -1 by x square so এটোই ওলালে ন এটোই ওলালে -1 by x square so তাৰ মানে তাৰ আনসাৰটো কি হ'ব ডাইৰেক্টলি e to the power x 1 by x plus c ইয়াৰ আনসাৰটো সিম্পল সো এটো এটা বহুত শর্ট বস্তু বহুত শর্ট ট্ৰিক সো গতিকে মই শর্ট ট্ৰিকটো তোমাক দি দিলো গতিকে তুমি ইয়াৰ বেসিছত বহুত কোৱেশ্চনস কৰিব পাৰা বেলেগ টাইপৰ কোৱেশ্চনস ইয়াতে পাবা আৰু এটা মই হোমৱৰ্কে দি দিছো আৰু এটা কোৱেশ্চন সৰু কোৱেশ্চনটা মই হোমৱৰ্ক দি দিছো e to the power x sin x plus cos x integration of dx এটো sin x integration differentiation cos x so cos x sin x differentiate কৰে cos x পাই যাবা বাস সো আজি বহুত দীঘল নকৰ ভিডিওটো এটা কনসেপ্ট শিকিলো আমি আমাৰ ভিডিও টাৰ্গেটে হেতু থাকে যে এটাই কনসেপ্ট শিকিম ভালকে শিকিম আৰু সেই কনসেপ্টৰ কোৱেশ্চনস আমি পাৰিবই লাগিব আৰু মই কনসেপ্টহে দিও কোৱেশ্চনস কিন্তু তুমি নিজে কৰিব লাগিব আৰু যেটো কোৱেশ্চন নোৱাৰা তুমি কমেন্ট কৰি সুধিব পাৰা ঠিক আছে এক্সাৰসাইজ নাম্বাৰ কবা এক্সাৰসাইজ নাম্বাৰ কোৱেশ্চন নাম্বাৰ কৈ দিবা লাগিলে পেজ নাম্বাৰ কৈ দিবা মই কৈ দিম এটো কোৱেশ্চন ঠিক আছে ওকে